নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ। আপোনালোকে চাই আছে ইউটিউব চেনেল মষ্ট আছাম। বন্ধুসকল, আজি আমি কথা পাতিম মোবাইলত অনলাইন শ্বপিং কেনেকৈ কৰিব পাৰি। যদি আপুনি আগৰে পৰাই অনলাইন শ্বপিং কৰে, তাৰ পিছতো এই ভিডিঅ'টো আপোনাৰ বাবে কামত আহিব। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই 4-5টামান এনেকুৱা টিপছ দিম, যাৰ দ্বাৰা আপোনালোকে অনলাইন শ্বপিং কৰিলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। আহক তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাবস্ক্ৰাইব কৰক মষ্ট আছাম ইউটিউব চেনেলটো, লগতে বেল আইকনটো দবাই দিয়ক আগলৈ সকলোবোৰ নতুন ভিডিঅ' পাই যাবলৈ। বন্ধুসকল, সকলোৱে জানে আজিকালি 60% মানুহে অনলাইন এপছৰ দ্বাৰা শ্বপিং কৰে। নানান ধৰণৰ অনলাইন এপছত মানুহবিলাকে শ্বপিং কৰে। ময়ো 1-1.5 বছৰমানৰ পৰা শ্বপিং কৰা ষ্টাৰ্ট কৰিছোঁ। বন্ধুসকল, মোৰ ফেভাৰেট অনলাইন এপছ হ'ল ফ্লিপকাৰ্ট এণ্ড Amazon.in। বন্ধুসকল, আপোনালোকক মই অনুৰোধ জনাম যে আপোনালোকেও Amazonত অনলাইন শ্বপিং কৰক। Amazonৰ প্ৰডাক্টবিলাক ভাল, সঁচাকৈয়ে ভাল, কোৱালিটি ভাল Amazonৰ। আৰু বন্ধুসকল, Amazon সকলোতকৈ হেল্পফুল হয়। আহক মই আপোনালোকক দেখাম Amazonত অনলাইন শ্বপিং কেনেকৈ কৰিব পাৰি। তাৰ বাবে আমি যাব লাগিব প্লে ষ্ট'ৰ। বন্ধুসকল, এয়া মই প্লে ষ্ট'ৰত আহি গ'লোঁ। প্লে ষ্ট'ৰ খোল খাই গ'ল। ইয়াতে আপুনি চাৰ্চ কৰিব Amazon। মই Amazon চাৰ্চ কৰিলোঁ। ইয়াতে আপুনি দেখিছে ওপৰত আহি গ'ল Amazon ইণ্ডিয়া অনলাইন শ্বপিং। ইয়াতে ক্লিক কৰক আৰু এনেকুৱা আহি যাব। মোৰ মোবাইলত অলৰেডি Amazon এপছটো ইনষ্টল আছে, সেই গতিকে এনেকৈ আহিছে। যদিহে আপুনি ইনষ্টল কৰা নাই, তেনেহ'লে এপছটো ইনষ্টল কৰি লওক। ইনষ্টল বুলি লিখা আহিব, তাত ক্লিক কৰক আৰু ইনষ্টল কৰি লওক। মোৰ যিহেতু ইনষ্টল আছে, মই ইয়াক অ'পেন কৰিম। অ'পেন কৰিলোঁ আৰু এনেকৈ খোল খাই গ'ল এপছটো। যদি আপুনি নতুনকৈ ইনষ্টল কৰিছে, তেনেহ'লে আপুনি ইনষ্টল কৰি তাত চাইন ইন কৰি লওক। আপোনাৰ নাম, মোবাইল নাম্বাৰ, ইমেইল ID আৰু এটা পাছৱৰ্ড মাৰিব দিব। সেইটো ছাবমিট কৰি আপুনি এপছটো খুলি লওক আৰু আপোনাৰ তেতিয়া দেখিব এপছটোত আপোনাৰ ভিতৰত এনেকৈ আপোনাৰ খোল খাই গৈছে। মই ইয়াতে চাৰ্চ কৰিম জিন্স ফৰ মেন। মই চাৰ্চ কৰিলোঁ। মই জিন্স আপোনাক এটা অৰ্ডাৰ দি দেখাই দিম। এইটো আপুনি চাব পাৰে। এইটো মোৰ ভাল লাগিলে, এইটো চাওক। এইখিনিতে আপোনালোকক এটা মই ইম্পৰ্টেণ্ট কথা কওঁ। আপুনি যিটো বস্তু চিলেক্ট কৰিব, সেই বস্তুটো আপুনি একবাৰ চাই ল'ব যে তাত ৰেটিং 3.5 আহিছে নে নাই। আৰু যিবিলাক ইউজাৰে অলৰেডি এইটো শ্বপিং কৰিছে, এই জিন্সটো, তেওঁলোকে 20% ৰেটিং দিছে নে দিয়া নাই, সেইটোৰ ওপৰত আপোনালোকে ধ্যান ৰাখিব। যদি 20% ৰেটিং দিয়া নাই, তেনেহ'লে আপুনি চাই ল'ব তাত ৰেটিং কিমান আছে, 3.5 ৰেটিং আছে নে নাই। যদি নাই, তেনেহ'লে সেই প্ৰডাক্টটো আপুনি চিলেক্ট নকৰিব। আহক, তাৰপিছত আপুনি দেখা পাব এনেকৈ লিখা থাকিব ইয়াতে বাই নাও। বাই নাওত ক্লিক কৰিলোঁ। এনেকৈ লোডিং হ'ব। তাৰপিছত আপুনি দেখিছে মোৰ নাম আহিছে, মই যিটো নম্বৰ দিছিলোঁ সেইটো আহি গৈছে। ইয়াতে কিছুমান এড্ৰেছ ফিল আপ কৰিব দিছে, পিনক'ড মাৰিব দিছে। মই যিহেতু এতিয়া গুৱাহাটীত আছোঁ, মই ইয়াৰে পিনক'ডটো মাৰি দিম। 781038 চিটি মাৰিব দিছে। ইয়াতে গুৱাহাটী আহি গ'ল, আছাম আহি গ'ল। আপোনাৰ এড্ৰেছটো দিব ইয়াতে। মোৰ এড্ৰেছটো মই দি দিওঁ। মোৰ এড্ৰেছটো ইয়াতে দি দিলোঁ। এৰিয়া চিলেক্ট কৰিব দিছে। আপোনাৰ এৰিয়াটো চিলেক্ট কৰক। আপুনি কোনখিনি ঠাইত আছে, সেই ঠাইখিনিৰ এৰিয়াটো চিলেক্ট কৰি লওক। মই দিলোঁ ইয়াতে, মোৰ চিলেক্ট কৰি ল'লোঁ। লেণ্ডমাৰ্ক, ওচৰে পাঁজৰে আপোনাৰ কিবা আছে নেকি? যদি আছে, তেনেহ'লে এইটো মেনশ্যন কৰি দিয়ক। আৰু আপুনি কেতিয়া বস্তুটো ল'ব বিচাৰে ডেলিভাৰী। আপুনি ডেলিভাৰী অল ডে ল'ব বিচাৰে নে আপুনি মনডেৰ পৰা ফ্ৰাইডে ল'ব বিচাৰে। মই ইয়াতে অল ডে কৰিলোঁ। তাৰপিছত এনেকৈ দেখাব কণ্টিনিউ। ইয়াতে কণ্টিনিউ কৰি দিয়ক। লোডিং হৈ আছে। আপুনি ইয়াতে দেখা পাইছে অপশ্যন আহিছে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, ভিম, UPI ID, EMI। তাৰপিছত দেখা পাইছে আপুনি লাষ্ট যিটো অপশ্যন আছে পে' অন ডেলিভাৰী, মানে কেছ অন ডেলিভাৰী। ইয়াতে আপুনি টাচ কৰক। বন্ধুসকল, মই আপোনালোকক ক'ম যে আপোনালোকেও যিমান অনলাইন এপছ শ্বপিং কৰিব, অনলাইন এপছত যদি পে' অন ডেলিভাৰীৰ মানে কেছ অন ডেলিভাৰীৰ অপশ্যনটো থাকে, তেনেহ'লে আপোনালোকে কেছ অন ডেলিভাৰী অপশ্যনতে
যিকোনো শ্বপিং কৰে আপুনি কেছ অন ডেলিভাৰীতে শ্বপিং কৰক, কিয়নো কেছ অন ডেলিভাৰীত যিবিলাক বস্তু শ্বপিং কৰিব সেইবিলাক কোৱালিটিও ভাল আহিব। তাৰপিছত মই ইয়াতে টাচ কৰিলোঁ পে অন ডেলিভাৰী, কণ্টিনিউ কৰিলোঁ। ইয়াতে আপুনি দেখিছে আপোনাৰ যিখিনি এড্ৰেছ দিছে, আপোনাৰ যি অৰ্ডাৰ কৰিছে ডিটেইলছ, সম্পূৰ্ণ ডিটেইলছ আহিছে। ইয়াতে কিমান এমাউণ্ট হ'ব, ডেলিভাৰী চাৰ্জ কিমান লৈছে, টোটেল জিন্সটোৰ দাম আছিলে 999, ডেলিভাৰী চাৰ্জ লৈছে 50, টোটেল 1049 হৈ গ'ল। টোটেল ছেভিং কিবা কিবি এনেকৈ ডিছকাউণ্টবিলাক দেখাই দিব। ইয়াতে পে'মেণ্ট মোডটো দেখিছে কেছ অন ডেলিভাৰী, পে অন ডেলিভাৰী। তাৰপিছত এনেকৈ আহিছে শ্বপিং এড্ৰেছটো আছে, যদি আপুনি এড্ৰেছটো চাব বিচাৰে ইয়াতে টাচ কৰি চাব পাৰিব আৰু এবাৰ এনেকৈ দেখিলে। ইয়াতে যদি আপুনি এডিট কৰিব বিচাৰে এডিট কৰিব পাৰে, নহ'লে আপুনি এনেকৈ চাব পাৰে গোটেইখিনি। ইয়াতে আপোনাৰ গোটেই ডিটেইলছ আহিছে। তাৰপিছত আপুনি নেক্সট টাইম দেখিব তল চাইডে আপুনি প্লেচ ইয়'ৰ অৰ্ডাৰ লিখা আছে, তাত আপুনি ক্লিক কৰক, লোডিং হ'ব অকণমান। তাৰপিছত আপুনি দেখিব আপোনাৰ অৰ্ডাৰটো হৈ গ'ল। ইয়াতে আপোনাক লিখি দিছে 1 item will be delivered to the Advait Residential Hotel, Abdigop Police Station, Guwahati, Assam 781038 India. Estimate date লিখেছে 24 ডিসেম্বর 2024 তাৰপিছত ইয়াত আপুনি কণ্টিনিউ শ্বপিং কৰক। আপুনি নেক্সট আৰু যিকোনো শ্বপিং কৰিব বিচাৰে ইয়াতে আহি থাকিব। বন্ধুসকল দেখিলে আমাজনত কেনেকৈ অনলাইন শ্বপিং কৰিব পাৰি। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপুনি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো দবাই দিয়ক আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই, ধন্যবাদ।